2 কিউব into 3 square into 5 আৰু 2 square into 3 into 7 ৰ লসাগু ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় ছাত্ৰ ছাত্ৰীসকল মনোযোগেৰে চোৱা ইয়াত কি কৈছে দুটাকে এবাৰ পাঠলো হা 2 কিউব into 3 square into 5 আৰু এটা হৈছে 2 square into 3 into 7 so আমি এটো কেনেকৈ ভাঙিব পাৰছো 2 কিউব মানে কি 2 কিউব মানে হৈছে 2 তিনটা পূৰণ 2 into 2 into 2 আকৌ 3 স্কয়াৰ মানে কি 3 স্কয়াৰ মানে হৈছে 3 into 3 আৰু into আমাৰ 5 থাকিলে আমি এই প্ৰথম তো আমি এনেকৈ ভাঙি ললো তাৰ পিছতে ইয়াত 2 স্কয়াৰ মানে কি 2 স্কয়াৰ মানে হৈছে 2 into 2 আৰু 3 into 7 ওকে তেতিয়া হলে আমি কি কৰিম এতিয়া লসাগু লম লসাগু লবৰ কাৰণে কি কৰিব লাগে চোৱা LCM মানে লসাগু LCM কি হ'ব প্ৰথমতে মিলি থকা কেটা লব লাগে এটো মিলি থকা কেটা ললো তাৰপিছত আকৌ মিলি থকা কেটা এটা আকৌ এই দুটা মিলি থকা ললো এতিয়া যি কেটা মিলি থকা নাই তলৰটোৰ লগত বা তলৰ আৰু ওপৰৰ দুটাতে মিলি থকা নাই এইটো দুইটো এইটো লোৱা এইটো মিলি থকা নাই এইটো লোৱা এইটো মিলি থকা নাই এইটো লোৱা আৰু এইটো মিলি থকা নাই এইটো লোৱা ঠিক আছে তেতিয়া হলে কি হ'ব জাস্ট পূৰণ কৰি দিয়া 2 দুগুণ 4 4 3 গুণ 12 12 দুগুণ 24 সো 24 আকৌ এফালে 5 3 গুণ 15 15 পূৰণ 7 সো 24 এফালে 15 পূৰণ 7 এটা আমি এনেকৈ কৰি ললো জানিবা ওকে তাৰপিছত আমি আৰু কি পাম 24 into এটো 7 5 গুণ 35 5 উপলিব 3 7 গুণ 7 ওকলা 3 10 105 এতিয়া 105ক 24 ৰে আমি পূৰণ কৰিম ঠিক আছে এফালপা তোমালোকে পূৰণ কৰি গলে হল আৰু ভালকে শুদ্ধকে কৰিবা খালি সো 4 5 গুণ 20 ৰ 0 কৰিব 2 4 0 গুণ 0 ওকলা 2 2 আহিলে 4 গুণ 4 আকৌ 2 5 গুণ 10 ৰ 0 কৰিব 1 2 0 গুণ 0 ওকলাকে ইয়াত 1 আহিলে 2 গুণ 2 আহিলে ঠিক আছে যোগ কৰি দিয়া এফালে 0 2 5 2 2520 গতিকে এতৰ লসাগু কি পালা তেতিয়াহলে 2520 ঠিক আছে পৰীক্ষাত আহে তোমালোকে মনোযোগেৰে চাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব ইয়াতে চোৱা 5 to the power 7 5 কিউব আৰু 512 ৰ গসাউ হৈছে সো কি উলিয়াব লাগিব আমি গসাউ উলিয়াব লাগিব সো গসাউ উলিয়াবৰ কাৰণে কি কৰিব চোৱা এই যি কিটা দিয়া আছে আমি এবাৰ লিখি লওঁ 5 to the power 7 এফালে 5 কিউব এফালে 5 to the power 12 সো 5 7 মানে কি হয় 5 7 মানে তোমালোক আৰু এটা কথা কৈ লৈছো ইয়াত 5 to the power 7 5 কিউব 5 12 এহেতৰ যেটো গসাউ উলিয়াবলৈ গৈছে এহেতৰ গসাউ 5 কিউব হ'ব ঠিক আছে কেনেকৈ হ'ব তোমালোকে বুজিবা ঠিক সো 5 to the power 7 মানে কি হয় 5 to the power 7 মানে হৈছে 5 7টা পূৰণ আৰু 5 পূৰণ 5 দুটা হৈছে 3টা 4টা 5টা 6টা 7টা ওকে সো এফালে 5 কেটা এটা দুটা 3টা আৰু 5 কেটা 12টা ঠিক আছে সো 5 এটা দুটা 3টা 4টা তাৰপিছত এফালে 8 দি দিলো যেনিবা কাৰণ এফালে 4টা হৈ গল এফালে 8টা থাকি গল ঠিক আছে কাৰণ মই কেলে এনেকৈ দিছো কাৰণ আমি মিলি থকাটোহে লম 3টাহে আমি পাম গতিকে HCF উলিয়াবৰ কাৰণে কি কৰিব লাগে HCF উলিয়াবৰ কাৰণে জাস্ট মিলি থকা কেটা লব লাগে এই 3টা মিলি আছে এটা ললো এই 3টা মিলি আছে এটা ললো আৰু এই 3টা মিলি আছে এটা ললো আৰু মিলি আছে নে নাই মিলা গতিকে বাকিবোৰ দৰকাৰে নাই সেইকাৰণে মই এটো বহলকে নিলিখিলো ঠিক আছে গতিকে 3টা পালো 5 পূৰণ 5 পূৰণ 5 কিমান হ'ব 5 পূৰণ 5 পূৰণ 5 মানে 125 ঠিক আছে গতিকে HCF কি পালো আমি 125 কিন্তু ইয়াত অপচনত কি আছে অপচনত 125 নাই গতিকে আমি 125 আমি নিলিখো অপচনটো মিলাব লাগিব না গতিকে আমি
5 কেইটা পাইছো 5 তিনটা পাইছো 5 তিনটা পোৱা মানে 5 কিউব হ'ব 5 কিউব হ'ব গৰে HCF কি পালো 5 কিউব মই আগতেকে তোমালোক কৰিছিলো কেনেকৈ হল মই এক্সপ্লেইনো কৈ দিলো ধুনাকে বুজাই মিলিও দিলো ওকে গৰে অপচনটো যেনেকুৱাকে থাকে হেমতেও আমি মিলাব লাগিব ইয়াতে কৈছে 1680 আৰু 48ৰ লসাগু সো 1680 আৰু 48ৰ লসাগু কি হ'ব লসাগু লবৰ কাৰণে জাস্ট আমি 48 আৰু আসলে 1680 নহয় দেই এটো পঢ়াটো ভুল হৈছে আসলে এটো পঢ়াটো কাৰণ কমা কৰা আছে না ইয়াত গেপ এটা নথকাৰ কাৰণে পঢ়াটো গণ্ডগোল হ'ল বাৰু যেই নক ইয়াত আসলে 1680 আৰু 48ৰ লসাগু ঠিক আছে সো তেতিয়ালে 1680 আৰু 48ৰ লসাগু আমি উলিয়াবৰ কাৰণে আমি এনেকুৱা কৰিম ঠিক আছে উৎপাদক বিশ্লেষণ কৰিম সো কি হেৰে দিম যেহেতু গোটেই কিটা যুগ্ম সংখ্যা হেকানে 2 ৰে দিছো 2 ৰে 2 8 গুণ 16 2 40 80 আৰু 2 24 48 ওকে আকৌ গোটেই কিটা যুগ্ম সংখ্যা 2 ৰে হ'ব 2 4 গুণ 8 2 20 40 আৰু 2 12 24 আকৌ 2 ৰে 2 গুণ 4 2 10 গুণ 20 2 6 গুণ 12 আকৌ 2 ৰে দিও 2 গুণ 2 2 5 গুণ 10 2 3 গুণ 6 ঠিক আছে গোটেই কিটা এতিয়া মৌলিক সংখ্যা হৈ গল সব একটো কিন্তু মৌলিক সংখ্যা নহয় এটো মনত ৰাখিবা তোমালোকে গতিকে বাকি গোটেই কিটা মৌলিক সংখ্যা হ'ব গতিকে লসাগু উলিয়াবৰ কাৰণে জাস্ট এই কিটা আমি পূৰণ কৰি দিলে হ'ব 2 গুণ 4 4 গুণ 8 8 গুণ 16 ঠিক আছে এটো হল আমি 16 পালো আৰু এটো 5 3 গুণ 15 15 আৰু 16 পূৰণ কৰি দিয়া সো কিমান পাবা 5 6 গুণ 30 ৰ শূন্য ওকলিব 3 5 1 গুণ 5 ওকলা 3 8 আকৌ 1 6 গুণ 6 1 গুণ 1 এফালে শূন্য 8 6 14 240 পালো গতিকে 16 80 আৰু 48 ৰ লসাগু কি পালো 240 পালো ঠিক আছে ইয়াতে কৈছে চোৱা তিনিটা ঘণ্টাই ক্ৰমে 12 15 আৰু 18 সেকেন্ডৰ ব্যৱধানত বাজে যদি ইহতে একেলগে ৰাতিপুৱা 8:35 বজাত বাজিবলৈ আৰম্ভ কৰে সিহতে আকৌ একেলগে কেতিয়া বাজিব ঠিক আছে এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেনেকৈ কৰিবা চোৱা প্ৰথমতে তোমালোকে এই তিনিটাৰ লসাগু লৈ লোৱা ঠিক আছে প্ৰশ্নটো এবাৰ আকৌ মই বুজাই দিছো যেহেতু তিনিটা ঘণ্টা আছে কৈছে ঘণ্টা তিনিটাই 12 15 আৰু 18 সেকেন্ডৰ মুৰে মুৰে বাজে এটা ঘণ্টাই 12 সেকেন্ডৰ মুৰে মুৰে এটা ঘণ্টাই 15 সেকেন্ডৰ মুৰে মুৰে আৰু এটা ঘণ্টাই 18 সেকেন্ডৰ মুৰে মুৰে বাজে কিন্তু এহেতি এনেকুৱা সময় আহি পৰে যে তিনিটা ঘণ্টাই একেলগে বাজে ঠিক আছে গৰে কৈছে যে যদি ৰাতিপুৱা একেলগে 8:35 ত ঘণ্টা তিনিটা বাজে তেতিয়াহলে ইয়াৰ পিছত আকৌ কেইটা বজাত ঘণ্টা তিনিটা একেলগে বাজিব হে বুলি কৈছে গৰে তাৰ কাৰণে কি কৰিব লাগিব চোৱা প্ৰথমতে আমি এই কেইটাৰ লসাগু ল'ব লাগে ঠিক আছে 12 15 আৰু 18 গোটেই কিটা কিহেৰে বাৰ যাব 3 ৰে বাৰ যাব 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 তাৰ পিছত 2 ৰে যাব 2 গুণ 4 এফালে 5 2 3 গুণ 6 সো কি হ'ব গোটেই কিটা আমি পূৰণ কৰি দিও 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 ঠিক আছে সো গোটেই কিটা পূৰণ কৰিলে আমি লসাগু পাই যাম হা এখানে আমি লিখিছো জানিবা LCM ওকে LCM সো কিমান পাম এতিয়া 3 দুগুণ 6 6 দুগুণ 12 5 12 60 3 60 180 পালো ঠিক আছে সো এই 180 টো কি হৈছে এটা কথা মনত ৰাখা ইয়াত ঘণ্টা তিনিটাই 12 সেকেন্ড 15 সেকেন্ড আৰু 18 সেকেন্ডৰ মুৰে মুৰে বাজে আৰু আমি লসাগু কাৰ লৈছো 12 15 আৰু 18 লসাগু লৈছো হেকানে এইটো 182 এইটো সেকেন্ডত আহিব ঠিক আছে সো ৰাতিপুৱা কেটা বজাত একেলগে বাজিছিলে ঘণ্টা তিনটা 8:35 8:35 একেলগে বাজিছিলে এতিয়া এই 8 টো হৈছে ঘণ্টা এই 35 টো হৈছে মিনিট ঠিক আছে আমি এইটো কিহত পাইছো এইটো আমি
সেকেন্ডত পাইছো গতিকে আমি এটো মিনিটলৈ লৈ যাওঁ সো যদি মিনিটলৈ লৈ যাওঁ ইয়াত আমি কি কৰিব লাগিব 60 ৰে আমি হৰণ কৰিব লাগিব কাৰণ কেলে ইয়াত 60 কেটা আছে 60 সেকেন্ড কেটা আছে 60 সেকেন্ড কেটা আছে এটো জানিব লাগিব না গতিকে এইটো ক্যান্সেল গল 6 ৰে 3 বাৰ অৰ্থাৎ 60 সেকেন্ড তিনটা আছে অৰ্থাৎ এটো 3 মিনিট হা 180 সেকেন্ড মানে 3 মিনিট হয় ঠিক আছে সো এতিয়া ৰাতিপুৱা যেহেতু ঘয়টো 8:35 একেলগে পাইছিলে ইয়াৰ পিছত 3 মিনিটৰ পিছত আকৌ একেলগে বাজিব গতিকে এই 3 মিনিটটো আমি জাস্ট যোগ কৰি দিম তেতিয়া হলে আমি পামগে 8:38 ৰাতিপুৱা একেলগে আকৌ বাজিব ঠিক আছে আৰু 3 মিনিটৰ মুৰে মুৰে আসলে ঘন্টাটো একেলগে ঘন্টা তিনটা একেলগে বাজি থাকিব ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা বুলি আৰু যদি বুজিবলৈ অসুবিধা পাইছা কম ৰিভাইজ কৰিছোৱা ধুনিয়াকৈ বুজিব পাৰিবা ঠিক আছে সো মনোযোগেৰে চাবা এনেকৈ প্ৰশ্ন আসলে তোমালোকৰ নবোদয় পৰীক্ষাৰ লগত আহিয়ে থাকে হিকাৰ ইয়াতে কৈছে চোৱা 8 12 20 আৰু 36 ৰ লসাগু হৈছে সো লসাগু কেনেকৈ উলিয়াবা যি কেটাৰ লসাগু উলিয়াবলৈ কৈছে এই কেটাক তোমালোকে এনেকৈ লিখি লবা ঠিক আছে তাৰ পিছতে আমি এই কেটাৰ কি কৰিম উৎপাদক লম এতিয়া সো গুটে কেটা যুগ্ম সংখ্যা 2 ৰে বাৰ দিছো 2 4 গুণ 8 2 6 গুণ 12 2 10 গুণ 20 2 18 36 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 2 5 গুণ 10 2 6 2 9 গুণ 18 3 ৰে যাব এতিয়া 3 ৰে 2 নাযায় নমাই দিলো 3 ৰে 3 এবাৰ 5 নাযায় নমাই দিলো 3 3 গুণ 9 সো এতিয়া গুটে কেটা মৌলিক সংখ্যা হৈ গল এতিয়া আমি কি কৰিম পূৰণ কৰিম জাস্ট 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 24 আকৌ 5 3 গুণ 15 ঠিক আছে সো 5 4 গুণ 20 5 2 গুণ 10 11 12 1 4 গুণ 4 2 গুণ 2 তোমালোকে পূৰণটো আৰামসে কৰিবই পাৰিবা নহয় জানো কি পালা 360 পালা গতিকে হেতৰ লসাগু কি পালা 360 পালা